আজি শিল্পী দিৱস অৰ্থাৎ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ 65তম স্মৃতি দিৱস। সেয়েহে আজি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি 17 জানুৱাৰী 2015 চনৰ শিল্পী বঁটা প্ৰদান কৰা হয় গুৱাহাটীত অৱস্থিত ৰবীন্দ্ৰ ভৱনত। গতিকে সেই শিল্পী বঁটা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত উৎসৰ্গিত। সেয়েহে আজি অসম চৰকাৰে অসমৰ দুগৰাকী শিল্পীক শিল্পী বঁটাৰে সন্মানিত কৰে। শিল্পী জগতত অসমৰ বিশিষ্ট গীতিকাৰ কীৰ্তিকমল ভূঞা আৰু বিশিষ্ট কণ্ঠশিল্পী দীপেন বৰুৱাদেৱক 2015 বৰ্ষৰ বাবে এই শিল্পী বঁটা প্ৰদান কৰা সমৃদ্ধ কৰি তুলিছে। এয়া 2015 বৰ্ষৰ শিল্পী বঁটা প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। বঁটা প্ৰদান কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দীপেন বৰুৱা আৰু কীৰ্তিকমল ভূঞাদেৱক 2015 বৰ্ষৰ শিল্পী। আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে অনুষ্ঠানৰ মুখ্য অতিথি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে। লগতে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী প্ৰণতি ফুকন ডাঙৰীয়ানী বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে আৰু বিধায়ক ৰবীন বৰদলৈকে ধৰি বহুতো সাংস্কৃতিক বিষয়াসকলে। সেয়েহে আজিৰ এই শিল্পী দিৱসত বঁটা গ্ৰহণ কৰি শিল্পীদ্বয়ে কয়, আজি শিল্পী দিৱসৰ এই অৱসৰত মই আধুনিক অসমৰ শিল্পী কুল শিৰোমণি ওজা শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ পুণ্য স্মৃতিত মোৰ শ্ৰদ্ধা তৰ্পণ কৰিছোঁ। তেনে এগৰাকী কিংবদন্তী মনীষাৰ স্বৰ্ণখচিত নামত উৎসৰ্গিত শিল্পী বঁটাৰে মোৰ দৰে এক অভাজনক সন্মানিত কৰাৰ বাবে মই অসম চৰকাৰকে মুখ্য কৰি সংশ্লিষ্ট সদৌতিলৈকে মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এতিয়া নতুন উদ্যম এটা পোৱাৰ নিচিনা লাগিছে মোৰ বঁটাটো পাই পেলাই। মই বোলো এতিয়াতো মই আৰু 40-50 বছৰমান 90 বছৰ কাম হয় যদি ভগৱানে মোক কণ্ঠটো ৰাখে, এনেকৈ কণ্ঠটো ৰাখিবলৈ, আৰু যদি মই বিশেষভাৱে আৰোগ্য নহওঁ, বাধাগ্ৰস্ত নহওঁ, শাৰীৰিকভাৱে কিবা অসুখ বিসুখ নহয়, তেতিয়াহ'লে মই বোধ কৰোঁ মোৰ এটা আস্থা আছে আৰু আছে এইটো ভগৱানৰ ওপৰত এটা বিশ্বাস আছে মোৰ কণ্ঠটো ৰাখিব। মই বোধ কৰোঁ 90 বছৰলৈকে গান গাই থাকিম। আজি এই শিল্পী দিৱসত বঁটা প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে সাংবাদিকক কয়, সাহিত্য কলা সংস্কৃতিয়ে এখন সুস্থ সমাজ গঢ়ি তোলে বা সুস্থ প্ৰগতিশীল সমাজ গঢ়ি তোলে। ই আমাৰ মাজত থকা ভেদাভেদ দূৰ কৰে, হিংসাৰ পৰিৱৰ্তে অহিংসাৰ পথ ল'বলৈ আমাক অনুপ্ৰাণিত কৰে। আমাৰ মাজত থকা অন্যায় অবিচাৰ দূৰ কৰিবলৈ এই শিল্পীসকলে সেই তেনে এখন সমাজ গঢ়িবলৈ বিচাৰে, যিখনত এখন আমি সুন্দৰ সমাজ হ'ব পাৰে। আৰু আজিও আমাৰ মাজত যি ঐক্য সংগতি আজি বজাই ৰখা হৈছে তাৰো অন্যান্য তেখেতসকলক। সেয়েহে আমি সাহিত্য হওক, কলাই হওক, সংস্কৃতি বিকাশৰ ওপৰত গুৰুত্ব দিছোঁ। আজি আমি সকলোৱে শ্ৰদ্ধাৰে আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক আমি সোঁৱৰিছোঁ। তেখেতে আজিও বিভিন্ন তেখেতৰ অৱদানে আমাক আজি অনুপ্ৰাণিত কৰি আহিছে, আজি আমাক সোঁৱৰাই দিছে যে আজি আমি অসমৰ পৰিৱৰ্তন কৰিবলৈ হ'লে আমি সকলোৰ মাজত সদ্ভাৱ, সন্মতি, সকলো দুখীয়া দৰিদ্ৰৰ প্ৰতি দয়া, মমতা, অন্যায়ৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিব লাগিব, যাতে ইয়াত সকলো মানুহে সুখেৰে শান্তিৰে সমন্বয় ভাই ককাই হিচাপে বাস কৰিব পাৰে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।